নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে এইবাৰ SSCGDৰ এক্সাম দিছে, অৰ্থাৎ যিহেতু এতিয়ালৈকে SSCGDৰ এক্সাম শেষ হোৱা নাই, তো যিসকলে ইয়াৰ এক্সাম দিছে, তো তেওঁলোকৰে বহুতে মোক সুধি আছিলে যে ইয়াৰ এনচাৰকে কেতিয়া দিয়া হ'ব, ইয়াৰ ফিজিকেল টেষ্টৰ বাবে কাট অফ কিমান যাব পাৰে, তাৰ বিষয়ে যিহেতু মোক বহু বন্ধু-বান্ধৱীয়ে সুধি আছিলে, তো আজিৰ ভিডিঅ'টোত ইয়াৰ ডিটেইলছ সহকাৰে বনাইছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ অলপ প্ৰেছ কৰিব, যাতে আমি দিনকৈ জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে এইবাৰৰ SSCGD এক্সামটো ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ, থাৰ্ড আৰু ফ'ৰ্থ এই চাৰিটা ফেজ অনুসৰি পতা হৈছে। তো ইতিমধ্যে যিহেতু ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজৰ লগতে আজি ইয়াৰ থাৰ্ড ফেজৰ এক্সাম শেষ পাব। তো যিসকলে এতিয়ালৈকে ইয়াৰ এক্সাম দি আহিলে, তো তেওঁলোকে মোক যিহেতু সুধি আছিলে যে ইয়াৰ এনচাৰকে কেতিয়া দিয়া হ'ব, তো তেওঁলোকৰ বাবে আজি ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো যিসকলে ইয়াৰ এনচাৰকেৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকক জনাই দিছোঁ যে এইবাৰ যি SSCGDৰ এক্সামটো 27 এপ্ৰিলৰ পৰা 30 মে'লৈকে চলিব, এই এক্সামটোৰ এনচাৰকেসমূহ জুন মাহৰ প্ৰথম সপ্তাহতে অহাৰ সম্ভাৱনা বহুতেই বেছি। তো যিসকলে আগতে ইয়াৰ এক্সাম দিছে, তো তেওঁলোকে হয়তো জানে যে একো প্ৰব্লেম নহ'লে SSCGD এক্সাম শেষ হোৱাৰ এসপ্তাহ পিছতে ইয়াৰ এনচাৰকেসমূহ আহি যায়। তো এইবাৰো যদি একো প্ৰব্লেম নহয়, তেন্তে ইয়াৰ এনচাৰকেসমূহ জুন মাহৰ প্ৰথম সপ্তাহতে, অৰ্থাৎ 7-8 তাৰিখ মানতে আহি যাব। তো আপোনালোকে হয়তো এতিয়া গম পালে যে ইয়াৰ এনচাৰকেসমূহ কেতিয়া আহিব। তো যেতিয়া ইয়াৰ এনচাৰকেৰ বাবে কিবা নটিফিকেশ্যন আহে, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো ইয়াৰ লগতে যিহেতু বহু বন্ধু-বান্ধৱীয়ে মোক ইয়াৰ কাট অফৰ বিষয়ে সুধি আছিলে, তো আপোনালোকক জনাই দিছোঁ যে কাট অফৰ বিষয়ে ইমান একুৰেটকৈ কোৱাটো সম্ভৱ নহয়, কাৰণ কাট অফটো যিহেতু কেণ্ডিডেটসকলৰ এক্সামৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ যদি কেণ্ডিডেটসকলৰ এক্সাম ভাল হৈছে আৰু তেওঁলোকে এটা ভাল নম্বৰ আনিবলৈ পাৰিছে, তেন্তে কাট অফ হাই যাব, আৰু যদিহে কেণ্ডিডেটসকলে এটা ল' মাৰ্ক আনিছে, তেন্তে কাট অফ কমে যাব। তো যদিহে আপোনালোকক ইয়াত এক্সপেক্টেড কাট অফৰ ওপৰত ভিডিঅ' লাগে, তেন্তে আপোনালোকে এইবাৰ SSCGDৰ এক্সামত কিমানটা কুৱেশ্যন এটেম্প কৰিলে আৰু কিমানটা ইয়াৰ একুৰেট কাৰেক্ট হ'ব, সেইটো আপোনালোকে জনাব। তো মই আপোনালোকৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি এটা কাট অফ লিষ্টৰ ওপৰত ভিডিঅ' বনাম। তো আপোনালোকে আপোনালোকৰ মাৰ্কসমূহ কমেণ্ট কৰি জনাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আমি দৈনিক জব ইনফৰমেশ্যনৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।